নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আজি কেইটামান নতুন বাক্য আমি শিকিবলৈ চেষ্টা কৰিম এই সিৰিজটোত এনেকৈ আমি প্ৰত্যেক দিনাই কেইটামান নতুন বাক্য শিকিম আৰু সেই বাক্য কেইটাৰ জৰিয়তে তাৰ যেটো মূল এটা শব্দ আমি তাতে ধৰি লম যেটো শব্দৰ ওপৰত হয়তো সেই গুটেই বাক্য কেইটা বনিব আৰু সেই বাক্য কেইটা কেনেকৈ আমি আৰু বেলেগ বেলেগ ধৰণে বনাব পাৰি হেও অকনমান বুজিবলৈ বা শিকিবলৈ আমি চেষ্টা কৰিম গতিকে প্ৰথম বাক্যটো হৈছে when do you revise your lesson এতিয়া দেখিছে আৰম্ভণি হৈছে whenৰে আৰু when wh word বিলাকে সাধাৰণতে প্ৰশ্নবোধক বাক্যৰ সৃষ্টি কৰে গতিকে প্ৰথম বাক্যটো প্ৰশ্নবোধকে প্ৰশ্নটো সুধিছে যে when তাৰ মানে কেতিয়া তুমি লেসনটো ৰিভাইজ কৰিবা এই ৰিভাইজটোৰ ঠাইত আমি কেতিয়া পঢ়িবা বুলিও আমি ক'ব পাৰো যে when do you read your lesson এটা ৰিভাইজ মানে আওৰাবা হয়তো এবাৰ পঢ়াৰ পাছত সুধিছে কাৰণে হেতু ৰিভাইজ হৈছে কিন্তু যদি আপুনি সুধিব লাগে আপোনাৰ সন্তানক যে তুমি লেসনটো কেতিয়া পঢ়িবা when do you read your lesson আৰু ঠিক তেনে ধৰণে যদি তুমি কেতিয়া লিখিবা সুধিব লাগে তেতিয়া আমি ক'ব লাগিব যে when do you write your homework লেসনৰ ঠাইত আমি হোমৱৰ্ক কৰি দিব পাৰো তুমি কেতিয়া তোমাৰ হোমৱৰ্ক লিখিবা গতিকে এটা বাক্যৰ পৰা আমি তিনটা বাক্য পালো হয়নে ঠিক তেনে ধৰণে আপোনালোকেও বাক্য বনাবলৈ চেষ্টা কৰিব আৰু কমেন্ট বক্সত আপোনালোকে লিখিব পাৰে তাৰ পৰা আমাৰ মোটিভেশ্যন হয় আৰু আমি শিকিবলৈ আমাৰ উৎসাহটো বাঢ়ে গতিকে ধুনীয়া ধুনীয়া বাক্যবিলাক পাম বুলি আশা কৰিলো সেকেন্ড বাক্যটো হৈছে দ্বিতীয় বাক্যটো হৈছে when are you coming to our place এতিয়া আমি দেখিছো যেটো ভাৰ্ব আছে ভাৰ্বটো হলনি হৈছে do আছিল তাত কৰা কিবা এটা কাম কৰাত বুজাইছে আৰু হেতু প্ৰেজেন্ট সিম্পল প্ৰেজেন্ট টেন্সত আছে আৰু নেক্সট বাক্যটো আমাৰ কন্টিনিউয়াস টেন্সত আছে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত বাক্যটো সুধিছে যে তুমি আমাৰ ঘৰলৈ কেতিয়া আহি আছা আছা আৰ মানে যেটো বহু বচন সেই কাৰণে বহু বচন নহয় সৰি সেকেন্ড পারসন আছে ইউ আছে সেই কাৰণে আৰ মানে ভাৰ্বটো ইউজ হৈছে when are you coming to our place মানে ইয়াত আসলতে আমাৰ ঘৰলৈ বুলি যেতিয়া আমি কওঁ our home বুলি কোৱাতকে our place বুলি ক'লে অকনমান বেছি হুৱলা শুনি আৰু ইংলিশত আসলতে this is the smart way to ask a question কাৰোবাক যদি আপুনি প্ৰশ্নটো সুধিছে যে তুমি আমাৰ ঘৰলৈ কেতিয়া আহি আছা আমি প্ৰায়ে হেতু কথা সুধু যে তুমি অহাই নাই আমাৰ ঘৰলৈ কেতিয়া আহি আছা when are you coming to our home বুলি কোৱাতকে আমি place শব্দটো যদি আমি প্ৰয়োগ কৰো তেতিয়া it will sound smart and more formal গতিকে আপোনালোকে place শব্দটো প্ৰয়োগ কৰিব পাৰে হোমৰ ঠাইত তাৰ পিছৰ বাক্যটো হৈছে when did you meet Arun এতিয়া আমি প্ৰথম পালো প্ৰেজেন্ট টেন্স তাৰ পিছত পালো আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্স তাৰ মানে চলি থকা বুজাইছে আৰু ইয়াৰ পিছত আমি পাইছো এটো past টেন্সত পাইছো দুৰ ঠাইত did বহিছে তাৰ মানে এটো past টেন্স হৈছে যে কোনোবা এটা কাম হৈ যোৱা কাম এটাৰ বিষয়ে প্ৰশ্নটো সোধা হৈছে গতিকে when did you meet Arun তুমি অৰুণক কেতিয়া লগ পাইছিলা আমি পাইছিলা পালা বুলি যদি কওঁ when do you meet Arun তুমি কেতিয়া লগ পালা পাইছিলা বুজাইছে past টেন্সত হয়তো কিছু সময় আগতে কামটো হৈ গল গতিকে সেই কাৰণে প্ৰশ্নটো সুধিছে যে when did you meet Arun গতিকে আমি তেনেকৈ আমি when did you meet or ঠাইত কিবা বেলেগ এটা ভাৰ্বো প্ৰয়োগ কৰি বাক্যটো বনাব পাৰো যেনেকৈ আগত বনাইছিলো গতিকে আপোনালোকে ভাবি চাব কেনেকুৱা ধৰণৰ বাক্য ইয়াৰ পৰা বনাব পৰা যাব আৰু ইয়াৰ নেক্সট বাক্যটো হৈছে when will you finish your work এতিয়া আমি পাইছো ভৱিষ্যতৰ এটা প্ৰশ্ন সুধিছে যে when will you finish your work এই are টো প্ৰয়োগ কৰিলেটো কিন্তু অলপ ভৱিষ্যতৰে প্ৰশ্নটো ভৱিষ্যতৰ বিষয়ে সোধা গৈছে যে তুমি আমাৰ ঘৰলৈ কেতিয়া আহি আছা কিন্তু তাত আমি are প্ৰয়োগ কৰিছিলো হে মানে সেন্টেন্সটোৰ ক্ষেত্ৰত ইয়াত আমি প্ৰপাৰ এটা ফিউচাৰ টেন্সৰ আমি ভাৰ্ব প্ৰয়োগ কৰিছো হেতু হৈছে will প্ৰয়োগ কৰাৰ লগে লগে তো কমপ্লিটলি এটা ফিউচাৰ টেন্সৰ সেন্টেন্স হৈ যাব গতিকে when will you finish your work তুমি তোমাৰ কামখিনি কেতিয়া সম্পূৰ্ণ কৰিবা when will you finish your work similarly ল'ৰা ছোৱালীৰ কথা মনলৈ আহে যদি আপুনি আপোনাৰ ল'ৰা ছোৱালী সুধিব লাগে যে when will you finish your food বা when will you finish your homework তুমি কেতিয়া তোমাৰ হোমৱৰ্ক খিনি ফিনিশ কৰিবা ইয়াত যেনেকৈ আমি কৈছিলো when do you revise your lesson তুমি কেতিয়া কৰিবা এটো একেবাৰে এক্স্যাক্টলি ফিউচাৰত বস্তুটো বুজাইছে যে কেতিয়ালৈকে কামটো সম্পূৰ্ণ তুমি কৰিবা তাৰ মানে একমান দীঘলীয়া সময় মানে ভৱিষ্যতলৈকে বুজাইছে এটো ইমিডিয়েটলি সুধিছে কথাটো কেতিয়া কৰিবা আৰু এটো অকনমান ফিউচাৰিষ্টিক ৱেট হয়তো
এদিন পাছত দুদিন পাছত এনেকুৱা সময়ৰ কথা বুজাইছে এতিয়া আমি পালো মই আৰম্ভণিতে কৈছিলো যে WH ব্যৱহাৰ কৰা যিবোৰ শব্দ থাকে সেই শব্দবিলাকত সাধাৰণতে আমি প্ৰশ্নবোধক বাক্যবিলাকৰ সৃষ্টি হোৱা দেখো আৰু প্ৰশ্নবোধক বাক্যই when what where who এইবিলাকে সাধাৰণতে প্ৰশ্নবোধক বাক্যৰ সাধাৰণতে ইন্টাৰোগেটিভ সেন্টেন্সৰ ষ্ট্ৰাকচাৰত আৰম্ভণিতে বহে কিন্তু কিছুমান এনেকুৱা বাক্য আছে যিবিলাক কেৱল প্ৰশ্নবোধক বাক্যত নহয় সৰ্বসাধাৰণ আমি ভাববোধক যিবোৰ বাক্য থাকে বা নৰ্মেল সেন্টেন্স থাকে সৰ্বসাধাৰণ বাক্য থাকে সেই বাক্যবিলাকতো আমি when প্ৰয়োগ কৰি বাক্য বনাও যেনেকৈ when he was young যেতিয়া ইয়াত when টোৱে যেতিয়া বুজাইছে গতিকে ইংৰাজীত এটা কথা আপোনালোকে মনত ৰাখিব কোনো এটা শব্দৰ সঠিক ট্ৰান্সলেচন নাথাকে এটা ভাষাৰ পৰা এটা ভাষালৈ যেতিয়া কোনোবা এটা শব্দৰ আমি অনুবাদ কৰোঁ সেই শব্দটো এক্স্যাক্টলি সদায় এইটোৱে হয় বুলি ক'ব নোৱাৰি যেনেকৈ ইয়াত আমি when টো প্ৰয়োগ কৰিলত আমাৰ অসমীয়াত এইটো কেতিয়া হ'ল সদায় যে when মানে কেতিয়াই হ'ব তেনেকুৱা নহয় ইয়াত আমি হেতুৰ অৰ্থ পাইছো যে যেতিয়া কেতিয়া নহয় যেতিয়া পাইছো ইয়াত when he was young যেতিয়া হি সৰু আছিল তাৰ মানে when he was young his father died তাৰ পিতৃ ঢুকাইছিল হি যেতিয়া সৰু আছিল তেতিয়াই তাৰ পিতৃ তাৰ মানে ঢুকাইছিল গতিকে ইয়াত আমি অসমীয়ালৈ যদি অনুবাদ কৰো তেতিয়া আমি when টোৰ অৰ্থ পাম কি পাম যেতিয়া পাম আৰু তাৰ পিছৰ বাক্যটোত n টো লিখিবলৈ থাকি গৈছে আপোনালোকে হেতু কাৰেকচন নিজে কৰি ল'ব মই আকৌ পেনটো উলিয়াই আনি লিখালৈকে দেৰি হ'ব when she saw me she waved তাই যেতিয়া মোক দেখিছিল ইয়াতো যেতিয়া মানে শব্দটোৰ অৰ্থ যেতিয়া হৈছে when শব্দটোৰ অৰ্থ when she saw me saw past tense seeৰ past tense saw গতিকে when she saw me তাই যেতিয়া মোক দেখিছিল কি কৰিছিল she waved মানে তাই হাত বাউল দিছিল গতিকে ৱেভৰ লগত এই কাৰণে ed বহি past tense হৈছে গতিকে আশা কৰিছো এই ছটা বাক্যত আপোনালোকে আৰু কেইটামান বাক্য ইয়াৰ আৰত শিকিলে আপোনালোকে ছটাৰ ঠাইত আপোনালোকে 12টা 15টা বাক্য আচলতে শিকিছে যেটো আমি ইয়াৰ অকনমান হাল হলনি কৰি দিলে সম্পূৰ্ণ অৰ্থটো হলনি হৈ যায় আৰু লগতে বাক্যটো বেলেগ ধৰণে আমি প্ৰয়োগ কৰিব পৰা হৈ যাও খালি আমি সেই টেকনিক্স বিলাক অলপ অলপকৈ শিকি থাকিব লাগিব বেছি দীঘলীয়া নকৰো আশা কৰিছো আপোনালোকৰ আজি লেসনটো ভাল লাগিলে যদি ভাল লাগিছে আপোনালোকৰ কমেন্ট বিলাকৰ কাৰণে অপেক্ষা কৰিম আৰু যদি আপোনালোকৰ ভাল লাগে তেতিয়া ভৱিষ্যতে এই সিৰিজটো আগবঢ়াই এনেকৈ লৈ যাম অনুকৰণ কৰি অভ্যাস কৰি থাকক পুনৰ লগ পাম এটা নতুন ভিডিঅত তেতিয়ালৈকে নমস্কাৰ